সদৌ অসমবাসী ৰাইজক নমস্কাৰ জনাই মই অনুৰোধ কৰিলোঁ ভিডিঅ'টো শেষলৈকে চাব। চাওক, আমি যি পাই আছোঁ এতিয়া এটা সুযোগ পাই আছোঁ সামাজিক মাধ্যম। তাৰ জৰিয়তে আমি যোনখিনি পাই আছোঁ ধন্যবাদ দিব লাগিব সামাজিক মাধ্যমত। প্ৰশ্নটো হ'ল জুবিন গাৰ্গ দাদাই কি বিচাৰিছিলে? সামাজিক মাধ্যম কৈছোঁ যদিও এতিয়া আপুনি চাব ফেচবুকখন আমি মেলিব নোৱাৰা হৈছোঁ। তাত আপোনাৰ ৰিলছবিলাক চালে আপোনাৰ কি হয়, এজন হিন্দুৱে এগৰাকী আপোনাৰ মুছলিমক হেৰি কৰিছে, এগৰাকী হিন্দুৱে আপোনাৰ মুছলিমক ট্ৰল কৰিছে। তাৰমানে কথাটো হৈছে কি, জুই লগাইছে কোনোবাই আৰু জ্বলিছে কোনোবাই। কথাটো ঠিক তেনেকুৱা ধৰণৰ হৈ আছে। জুবিনে সেয়া বিচাৰিছিলে জানো? বিচাৰটো নাই। আৰু আমাৰ যোনখন আছিলে আপোনাৰ হাত ভনী, সেইখনৰ কথাটো ক'বই নোৱাৰোঁ। আজি অসমখন আজি মানে প্ৰায় যে এনেকুৱা হৈ গৈছে যে বিলুপ্তিৰ পথত। মই এটা কথা কওঁ, মূৰ্খ সেই লোক যোনে নেকি আপোনাৰ যোনগৰাকী ব্যক্তিয়ে আপোনাৰ হিন্দুক লৈ ট্ৰল কৰিছে, যোনগৰাকী মুছলিমক লৈ ট্ৰল কৰিছে, মূৰ্খ হয় তেওঁলোক। আৰু তাতোকৈ মূৰ্খ আমি। মই কোনো প্ৰফেশ্যনেল আপোনাৰ কণ্টেণ্ট ক্ৰিয়েটৰ নহয়, তথাপি আমি এটা সুযোগ পাইছোঁ, আমাক এটা সুযোগ দিছে সংবাদ মাধ্যমে যে আমাৰ মনৰ কথাখিনি ব্যক্ত কৰা। গতিকে মই ভাবোঁ যোনে ট্ৰল কৰি আছে সিহঁতিতো মূৰ্খই, তাতোকৈ মূৰ্খ আমি। আমি কিয় মাত দিয়া নাই? আমিতো এটা পোষ্ট দিব পাৰোঁ যে যোনখিনি আপোনাৰ হৈ আছে, যোনকুৰা জুই জ্বলি আছে, যোনে লগাব বিচাৰি আছে তেওঁ লগাই আছে, আৰু কি ট্ৰল কৰাখিনি কি কৰিছে, সিহঁতিতো মূৰ্খই জ্বলি আছে, জ্বলি পেলাই ট্ৰল কৰি আছে। কিন্তু তাৰ জৰিয়তে সমাধান হ'ব নহয়। গতিকে অসমবাসী ৰাজ্যলৈ মোৰ এইটোৱে অনুৰোধ, যাতে আমি মূৰ্খ নহওঁ, যে আমি আজি এটা সুযোগ পাইছোঁ যে আমি অসমীয়া হয়, অসমৰ হয়, তাক আমি একতাটো কেনেকৈ ঘূৰাই আনিব পাৰোঁ। আমি এটা সাধাৰণ এটা পোষ্ট এটা দিব পাৰোঁ যে এইবিলাক যোনখিনি ৰাজনীতি চলি আছে সেইখিনিত আমি মাত দিব পৰা আমাৰ এটা মৌলিক অধিকাৰ আছে। মই ভাবোঁ এয়া। আৰু কোনোবাই ট্ৰল কৰি আছে ফেচবুকত, আৰু ৰীল কোনো চাবই নোৱাৰে। শিশুবিলাকৰ যোনবিলাক আজিকালি ল'ৰা ছোৱালী ফেচবুক চাই আছে, সৰু সৰু ল'ৰা ছোৱালী, সিহঁতে যদি সেইবিলাক দেখে সিহঁতৰ মনত কি উদয় হ'ব? গতিকে মই ভাবোঁ যে আমি মাত মতাৰ অধিকাৰ, আমাৰ মাত মতাৰ প্ৰয়োজন আছে। জুবিন দাই এইটো বিচৰা নাছিলে হিন্দু মুছলিম বৰ্ণবিশেষে গোটেই মানে এটা বিচাৰিছিলে যে একতা এটা লাগে। গতিকে একতাটো ঘূৰাই অনাৰ যোনটো দায়িত্ব সেইটো আপোনাৰ আৰু মোৰ হয়। মই এটা কথা কওঁ যে হিন্দু আৰু মুছলিমক যোনখিনি ট্ৰল কৰি আছে তাত যদি মই সমালোচনা কৰিব যাওঁ, আজি জুবিন দাদাৰ যোনটো মৃত্যু, যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া বা এইটো কাকো মই দুখ দি পেলাই মই কোৱা নাই যে হত্যাকাণ্ড বুলি জড়িত হৈ আছে। আজি মই যদি এইটো ট্ৰল কৰোঁ যে যোনকেইজন ব্যক্তিক হত্যাকাণ্ডত জড়িত বা তেওঁলোকক যোনকেইজনক এৰেষ্ট কৰা হৈছে তাত মুছলমান এজন আছেনে? সেইবুলি মই যদি ট্ৰল কৰোঁ সেইটো কি যুক্তি? মানে তাত কোনো যুক্তিয়ে নাথাকিব। আমি অসমীয়া, আমি অসমৰ খিলঞ্জীয়া।
গতিকে জুবিন দাই কি বিচাৰিছিলে যে একতাটো, আৰু আমি কি কৰি আছোঁ, ফেচবুকত এটা পাই আছোঁ, ট্ৰল পাই আছোঁ, হিন্দু মুছলিমৰ লাগি আছে, আমি তাক লৈ আমোদ প্ৰমোদ কৰি আছোঁ। সাংঘাতিক ভুল কৰিছোঁ আমি। গতিকে মই আকৌ কৈছোঁ, মই কোনো প্ৰফেশ্যনেল কণ্টেণ্ট ক্ৰিয়েটৰ নহয়, মই মাত্ৰ এটা সজাগতা দিছোঁ, নহ'লে ভয়ংকৰ হৈ গৈ আছে। মূৰ্খই মুখ্ৰমাই কৰি আছে, জ্বলোৱাই জ্বলাই আছে, জ্বলিছে কোনোবা। সময় আহি পৰিছে আমি একতা ঘূৰাই অনাৰ। গতিকে অনুৰোধ কৰিলোঁ অসমবাসী, ট্ৰল কৰা কৰি বন্ধ কৰক। ৰাজনীতিৰ যোনটো সাম্প্ৰদায়িক যোনটো মানে চলি আছে হিন্দু মুছলমান, সেইটো বন্ধ কৰক। ট্ৰল কৰাখিনিতো মূৰ্খই। গতিকে আমি যোনখিনি চাই আমোদ প্ৰমোদ লৈ আছোঁ, তাতোকৈ বেছি আমি মূৰ্খ। গতিকে আমাৰ ইয়াত মাত দিয়াৰ অধিকাৰ আছে, আমাৰ এইটো মৌলিক অধিকাৰ। আমি খিলঞ্জীয়া অসমীয়া হয়। আজি মই এজন মুছলমান, তথাপিও মই কি কৈছোঁ, মই অসমীয়া হয়। জুবিনৰ কথাটো ৰিপিট কৰিব বেয়া লাগে, তাত অনা অসমীয়া মাত্ৰ এজনে আছিলে, বাকীখিনিতো চব অসমীয়া। তাৰমানে যোনজন আমাৰ অসমৰ সত্তা আছিলে, তেওঁক নিশেষ কোনে কৰিলে? আমি অসমীয়াখিনিয়ে কৰিছোঁ, আৰু তাৰ সুযোগ লৈছে অন্যই। কথাবোৰ দৃঢ়তাৰে অকণ চিন্তা কৰি ভাবি চাব। নহ'লে ভয়ংকৰ দিন আহি আছে। পলিটিকেল গ্ৰাউণ্ডৰ বা ৰাজনীতিৰ যোনখিনি আমি সেই দৃষ্টিকোণেৰে চালে নহ'ব। আমি এজন প্ৰকৃত অসমীয়া হৈ চাব লাগিব যে ক'ত ভুলটো হৈ আছে। মাত মতাৰ অধিকাৰ আছে, আপোনালোকে মাত মাতক। মই আহ্বান জনাইছোঁ, একতাটো কেনেকৈ ঘূৰি আহে, কেনেকৈ বাজি থাকে। জুবিন দাই যোনটো বিচাৰিছিলে যেন সেয়ে হওক, এয়ে মোৰ কামনা, এয়ে মই বিচাৰোঁ, হয়তো আপোনালোকেও বিচাৰে এখন শান্তিপূৰ্ণ অসম। গতিকে মাত মাতক, ইয়াৰ মোৰ বক্তব্য আছিলে। যদি কিবা ভুল হৈছে ক্ষমা কৰিব। আৰু জুবিন দাই ন্যায় পাব। চৰকাৰে যদি আজি চৰকাৰে SIT টিমে নগ'লেহেঁতেন বা যিয়ে নগ'লেহেঁতেন, ন্যায় ওপৰৰ পৰা পালেহেঁতেন, এয়া মোৰ দৃঢ় বিশ্বাস। গতিকে তাত লৈ আমি মাথা ঘমাই লাভ নাই। তাত চৰকাৰে নিদিলেও জুবিন দাক ওপৰৰ পৰা ন্যায় পালেহেঁতেন। গতিকে বৰ্তমান সময়ত আমাৰ দৰকাৰ আহি পৰিছে যে আমি একতাটো কেনেকৈ বচাই ৰাখোঁ। গতিকে সেই দায়িত্ব আপোনাৰ আৰু মোৰ। ইয়াৰ মোৰ বক্তব্য আছিলে। বাকী মতামত জনাব। ধন্যবাদ।